নমস্কাৰ এই মুহূৰ্তত এনটিভি ডিজিটেলৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছো এটা বিশেষ খবৰ ৰাজ্যত আকৌ পৰকে প্ৰেমৰ ভয়ংকৰ ঘটনা সাপৰৰ সৰুবাবাহৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে লৈ আহিছো সবিশেষ ৰাজ্যত আকৌ পৰকে প্ৰেমৰ ভয়ংকৰ ঘটনা সাপৰৰ সৰুবাবাহৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে নিজ পত্নী থকাৰ পিছতো বেলেগৰ পত্নীৰ লগত প্ৰেমৰ মস্কুল প্ৰেমিক বাদশা মণ্ডল উৰফে ভাষা পৰকীয়া প্ৰেমৰ বাবে পত্নীয়ে নিজ স্বামীক ব্লেডেৰে হত্যা কৰিব বিচৰাৰ অভিযোগ কথমটি পাৰৰক্ষা পৰে স্বামী সমেশ আলীৰ ধুবুৰী জিলা সাপৰ থানাৰ অন্তৰ্গত সৰুবাবাহৰা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা স্বামীক হত্যা কৰিবলৈ পত্নীৰ নাটকীয় ষড়যন্ত্ৰৰ অভিযোগ সৰুবাবাহৰাত চলি থকা বাণিজ্য মেলাত কৌশলেৰে স্বামীক মাতি নি অবৈধ প্ৰেমিকৰ সৈতে হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল পত্নী আনিছা খাতুনে গাঁওখনৰ বাসিন্দা সমেশ আলীয়ে বছৰমান পূৰ্বে বিয়া পাতিছিল আনিছা খাতুনৰ সৈতে শেহতীয়াকৈ একেখন গাঁৱৰে বাদশা মণ্ডল উৰফে ভাষা নামৰ যুৱকজনৰ সৈতে বোৱাৰীগৰাকীৰ সৈতে মত্ত হয় পৰকীয়া প্ৰেমত বাদশা মণ্ডল উৰফে ভাষা নামৰ যুৱকৰ সৈতে মিলি আনিছা খাতুনে সৰুবাবাহৰাত চলি থকা মেলাত অবৈধ প্ৰেমিকজনৰ সৈতে মিলি স্বামী সমেশ আলীক মাতি নি সুযোগ বুজি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ব্লেডেৰে স্বামীৰ ডিঙিত ৰেপি দিয়ে যদিও দ্ৰব্যকমে ৰক্ষা পৰে সমেশ আলীয়ে সমেশ আলী বৰ্তমান সাপৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ঘটনা সংক্ৰান্তত শালকুচা আৰক্ষীয়ে প্ৰেমিক বাদশা মণ্ডল আৰু বোৱাৰীগৰাকীক আটক কৰিছে আনিছা খাতুনৰ এনে নিকৃষ্ট কৰ্মকাণ্ডক স্থানীয় বিভিন্ন মহলে গৰিহণা জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় নিউজ টেক্স ৰিপৰ্ট এনটিভি ডিজিটেল হয় ঘটনাটো হ'ল আমাৰ চৰুৱাবাখৰা গাঁৱৰ নাইবালিৰ ল'ৰা সমেশ আলীক বিয়া পতাই দিছিল তো এই বোৱাৰীটো মানে নাহে 1.5 বছৰ আগতে বিয়া পতাই দিছিল নাহে কিবা কেঁচাল ভেজাল হৈছে ঘৰৰ পৰা নাহে ভাত নাখাব কিবা নাখাব বুলি কৈ থাকে তো অলৰেডি আজি 5 দিন আগত তাৰ পৰা ফোন মাৰছে তোমাৰ বোৱাৰী তুমি লৈ যোৱা সেইটো যাই কেনে গাঁৱৰ মুৰব্বীজনক লৈ কেনে ঘৰত লৈ আহিছে ঘৰত লৈ অহাৰ পিছত 2 দিন পিছত মানে বাণিজ্যিক মেলা চলি আছে আমাৰ চৰুৱাবাখৰা আঞ্চলিক খেলপথাৰত তাতে সিহঁতৰ ঘৰৰ গোটেইখিনি আহিছে আহি কেনে মেলা চাবলৈ আহিছে আহি বোৱাৰীজনে কৈছে তাৰ হাজবেণ্ডক কৈছে মোৰ পেচাব লাগিছে আপুনি অলপ ব্যৱস্থা কৰি দিয়ক তে ওচৰতে হেৰি আছে মানুহৰ ঘৰ আছে ঘৰত লৈ গৈছে কয় ইয়াতে নহ'ব ইয়াতে পেচাব নকৰোঁ ইয়াতে মানুহ আছে বেলেগ এটা ঠাইত লৈ যাওক বেলেগ ঠাইত লৈ গৈছে যাওয়ার পিছত লাহে লাহে বাজাৰৰ নামাত একটা ঠাই আছে পাহাৰৰ মানে টিলাৰ কাপত জোৱানিকাত তাতে লৈ গৈছে লৈ যোৱাৰ পিছত কয় বহা দুইজনে বহিছে কয় মেলাত ফুৰিছোঁ ভাগৰ লাগিছে অলপ বহু আৰাম কৰোঁ বহাৰ পিছত মানে কয় তোমাৰ গালত এটা মানে হেৰি দাগ লাগি আছে কিবা লাগিছে সেইটো মুছাৰ চলনাৰে অলৰেডি গলত ব্লাড মাৰি দিছে বেলেটেৰে মানে টানি দিছে তো ল'ৰাজনে মানে হেঁচা মাৰি বেলেটটা যেতিয়া মাৰিছে তেতিয়া হেঁচা মাৰাতে ল'ৰাজনে মানে হাতেদি মানে হেৰি কৰি থিয় হৈছে হোৱাৰ পিছত ব্লেড আৰু কিবা মোবাইল হেডফোন আৰু এই মাইকীজনীৰ চেণ্ডেল তাতে পৰি আছে সেইখিনি মানে লোৱাৰ পিছত ঘৰত লৈ গ'লোঁ ঘৰত লৈ যোৱাৰ পিছত ষ্টেটমেণ্ট ল'লোঁ কি কয় আপোনাৰ ভাষা বুলি কয় বাদশা অৰিজিনেল নামটো বাদশা এই বাদশা নামৰ ল'ৰাজনৰ লগত তাৰ ৰিলেশ্যন আছে এই ছোৱালীজনীৰ তাৰ ৰিলেশ্যন আছে সিয়ে মানে 20 টকা দিছে ব্লেড কিনিবলৈ আৰু তাক মাৰি পেলাবলৈ মানে হেৰি কৰিছে প্লেনিং বনাইছে তাক মাৰিলে তাক মাৰি পেলালে মোক বিয়া কৰিবহি মানে তাৰ মহিলাগৰাকী আৰু বাদশাৰ মাজত অবৈধ প্ৰেম আছে মানে তাক বিয়া পাতিব সেই ছোৱালীজনীৰ নাম হ'ল আনিছা খাতুন দীৰ্ঘদিনৰ পৰা প্ৰেম সেই কোৱা মতে 8 মাহৰ পৰা প্ৰেম বিয়াটো আনুমানিক 1.5 বছৰমান হ'ল আৰক্ষীয়ে ধৰি লৈ আহিছে এই বাদশা নামৰ ল'ৰাজনক ধৰি আনিছে
আৰু ছোৱালীজনীকো আনিছে এই ল'ৰাটো ক'ত আছে বৰ্তমান? আমাৰ যিটো আঘাতপ্ৰাপ্ত ল'ৰা যিটো এইটো মানে পুৱাতে আনি কেনে ট্ৰিটমেণ্ট হোৱাৰ পিছত মানে বেজি টেজি মাৰাৰ পিছত থানাত আনছে কেছটো লেখাৰ সময়তে সি অসুস্থ হৈ পৰিছে মানে চকু টকু উল্টি দিছে মানে সি নাই নোহোৱা হৈ যায় পাছত থানাৰে গাড়ী লৈ কেনে আমি চাপৰত হস্পিটেলত চিকিৎসাধীন হৈ আছে অলৰেডি চিলাইন লগাই থৈ আহিলোঁ মাত্ৰ মানে ষড়যন্ত্ৰ কৰি হত্যা কৰি তাক মাৰি পেলালে সি বিয়া পাতিব সেনেকৈ ডাইৰেক্টলি ষ্টেটমেণ্টেই দিছে সিহঁতে